নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ইতিমধ্যে আপোনাৰ বেংক একাউণ্টত সোমাই গৈছে অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকে নিজৰ বেংক একাউণ্টখন অতি সোনকালে চেক কৰক। লগতে যিসকল মহিলাৰ বেংক একাউণ্টত আজি অৰুণোদয় আঁচনিৰ টকা নোসোমাব সেইসকল মহিলাই কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিলে। 1100 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি 2500 টকা প্ৰদানক লৈ অসম চৰকাৰে প্ৰদান কৰিছিল বিশেষ আপডেট। 4খন জিলাৰ মহিলাসকলক অসম চৰকাৰে আজি প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ 2500কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই, সেই ক্ষেত্ৰত কি কৰিব সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকুৱা এক বিশেষ আপডেট 2025 চনতে প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে ডিড নট ৰিচিভ ইয়ৰ অৰুণোদয় পে'মেণ্ট। তো আপোনালোকে নিজৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ টকা নাপায় সেই ক্ষেত্ৰত কি কৰিব লাগিব, কি কাৰণত টকা নাপাব পাৰে সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে 1 নম্বৰ লিখা আছে আধাৰ বেংক লিংকিং ইছ্যু। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিছে ঠিকেই কিন্তু নিজৰ বেংক একাউণ্টৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মহিলা নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। 2 নম্বৰ লিখা আছে নেম মিছমেচ প্ৰব্লেম। তো আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যোনটো নাম দিছিল সেই নামবোৰ আপোনাৰ যদি প্ৰমাণ পত্ৰৰ লগত নিমিলে সেই ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ টকা আপুনি নাপাব পাৰে। 3 নম্বৰত কৈছে ইনএক্টিভ বেংক একাউণ্ট। তো আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যোনটো বেংকৰ একাউণ্ট দিছিল সেই একাউণ্টটো যদি ইনএক্টিভ হৈ থাকে সেই ক্ষেত্ৰতো আপোনালোকে নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। কিন্তু যিসকল মহিলাৰ এইবোৰ সমস্যা নথকা সত্ত্বেও অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই সেইসকল মহিলাই 1800202625 এইটো ফোন নম্বৰত কৰিব পাৰে ফোন। তো আপোনালোকে 1800202625 এইটো হেল্পলাইন নম্বৰত ফোন কৰি সকলো সমস্যা কৰি লওক সমাধান। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।